নমস্কাৰ। এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আমি জানি লওঁ যে যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল SHG গোটৰ মহিলাসকলক অসম চৰকাৰে 10,000 কোটি টকা কেতিয়া প্ৰদান কৰিব। তো যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে কিন্তু যোৱা 1 এপ্ৰিল তাৰিখে 10,000 কোটি টকা পোৱা নাই, সেইসকল SHG গোটৰ মহিলাসকলক অসম চৰকাৰে অহা আগষ্ট মাহৰ পৰা নতুনকৈ 10,000 কোটি টকা বিতৰণৰ কাম আৰম্ভ কৰিব। তো আপোনালোকে যদি এতিয়ালৈকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 কোটি টকা পোৱা নাই, তেন্তে অহা আগষ্ট মাহৰ পৰা পৰ্যায়ক্ৰমে সমষ্টি ভিত্তিত 10,000 কোটি টকা লাভ কৰিব। তো অসম চৰকাৰে ইতিমধ্যে প্ৰকাশ কৰিছে তাৰিখ। অহা আগষ্ট মাহত অসম চৰকাৰে কোন কেইখন সমষ্টিৰ SHG গোটৰ মহিলাসকলক 10,000 কোটি টকা প্ৰদান কৰিব, সমষ্টি কেইখনৰ নাম আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, তেতিয়া আপোনালোকক সমষ্টি কেইখনৰ নাম জনাই দিছোঁ। লগতে আপোনালোকে কোনখন সমষ্টিত বসবাস কৰি আছে, নিজৰ সমষ্টিৰ নাম এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো আপোনাৰ সমষ্টিখনৰ নাম কমেণ্ট কৰি জনাই দিলে তেন্তে আপোনাৰ সমষ্টিৰ টকা কেতিয়া বিতৰণ কৰিব সেয়া জনাই দিছোঁ। তো অহা আগষ্ট মাহত অসম চৰকাৰে নলবাৰী, জাগিৰোড, তাৰপিছত কৈছে পাথাৰকান্দি আৰু মাৰ্ঘেৰিটা, এইকেইখন সমষ্টিৰ SHG গোটৰ মহিলাসকলক 10,000 কোটি টকা বিতৰণ কৰিব। তো আজি ইমানেই, ধন্যবাদ।